ভূত ওলাইছে পৰিবহণ বিভাগত আপোনাৰ অজ্ঞাতে আপোনাৰ বাহনখন পাৰ হৈ যাব পাৰে ৰাজ্যৰ যিকোনো ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেটেৰে কিন্তু জ্ঞাত হ'ব তেতিয়া যেতিয়া চালান কটাৰ সংকেত আহিব আপোনাৰ মোবাইলত আচৰিত নহ'ব তেনে ঘটনাই সংঘটিত হৈছে এইখন ৰাজ্যত বাহন আছে কাকপথাৰ বাসগৃহত চালান কাটিছে শিৱসাগৰত কাকপথাৰৰ ৰাকেশজ্যোতি মৰাণৰ লগত সংঘটিত হৈছে এনে ঘটনা অত্যাধিক বেগত চলোৱাৰ বাবে শিৱসাগৰ জিলাত চালান কাটিছে পৰিবহণ বিভাগে কিন্তু ইয়াতকৈ জানি আচৰিত হ'ব যুৱকগৰাকীৰ বাহন হুণ্ডাই কোম্পানীৰ চালান কাটিছে মাৰুতি সুজুকি কোম্পানীৰ পৃথক বাহনৰ ৰঙো তাৰ পিছতো ৰাকেশজ্যোতি মৰাণে ভৰিব লগা হ'ল চালানৰ ধন বাহনখন কাকপথাৰৰ 1 নং চেলেগুৰিস্থিত নিজ ঘৰৰ গেৰেজত থকা অৱস্থাতো এনেদৰে ধন ভৰিবলগীয়া হোৱাত চিন্তিত যুৱকজনৰ লগতে পৰিয়াল 12:30 বজাত মোৰ তাত মেছেজ এটা আহিছিলে মেছেজ চাওঁতে দেখিলোঁ পৰিবহণ বিভাগৰ ফালৰ পৰা মোৰ তাত আপোনাৰ মানে এটা চালান এখন দিছে মই চালানখন মই চাবলৈ যাওঁতে তাত মই দেখা পালোঁ যে মোৰ গাড়ীখন অভাৰ স্পীডিং বুলি তাত দেখাইছে মোৰ তেতিয়া মই চাওঁতে দেখা পালোঁ যে গাড়ীখন আপোনাৰ শিৱসাগৰত বস্তুটো ধৰা পৰিছে শিৱসাগৰত স্পীডটো আপোনাৰ 85 কিলোমিটাৰ/আৱাৰ বুলি দেখিছে আৰু তাত তাৰপিছত মই যেতিয়া মই খবৰ কৰিলোঁ গাড়ীখন মোৰ ঘৰত আছে মোৰ ঘৰ কাকপথাৰ তাৰপিছত মই দেখিলোঁ গাড়ীখনৰ ৰংটো আপোনাৰ যোনখন চালানত আছে চালানত দেখিলোঁ গাড়ীখনৰ ৰংটো বগা আৰু গাড়ীখনৰ ব্ৰেণ্ডটো হ'ল আপোনাৰ মাৰুতি সুজুকি আৰু মোৰ গাড়ীখন হুণ্ডাই কোম্পানীৰ হয় মোৰ গাড়ীখনৰ ৰংটো হ'ল কলা গ্ৰে এই ঘটনা এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও এনে বহু ঘটনা সংঘটিত হৈ আহিছে ৰাজ্যৰ বিভিন্ন স্থানত গঢ়ি উঠা টোলগেটসমূহত প্ৰশ্ন হয় এনে বিসংগতি কেতিয়ালৈ চকু পৰিব ৰাজ্যৰ পৰিবহণ বিভাগৰ কাকপথাৰৰ পৰা ৰাজকুমাৰ শৰ্মাৰ ৰিপৰ্ট প্ৰথম খবৰ